বাগৰি অহা সংস্কৃতি প্ৰবাহিত হ'ল ইয়াক কোনোদিনে কোনো কালি ৰোধ কৰিব নোৱাৰে। এই বাপুতি সাহুতি ধৰি ৰাখিবৰ কাৰণে আমি জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াক ধৰি ৰাখিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। এই বাপুতি সাহুটো প্ৰত্যেকৰে দায়িত্ব আছে, যিহেতু সময় কালত সময় গতিত পশ্চিমীয়া সংস্কৃতিয়ে গ্ৰাস কৰিছে। এনে এটা সন্ধিৰ সময়ত এনে এটা সময়ত বাপুতি সাহুটোক অসমীয়া জাতিয়ে ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে মই সকলোকে অসমবাসীৰে আহ্বান জনাইছোঁ যে বাপুতি সাহুটোক জাতি বৰ্ণ আজি 22 বছৰ ধৰি দিলোঁ। আমাৰ এইবাৰৰ বিহুটো প্ৰথম 15 দিনৰ ভিতৰত কৰিব পাৰিলোঁ। ইলেকশ্যনৰ কাৰণে বা আমাৰ এই অঞ্চলত ভাগৱত হৈ যোৱাৰ বাবে আমি আজি এইবাৰ আৰম্ভ কৰিছোঁ। আমি 2 বজাত অনুষ্ঠানটোৰ নাম ৰাখিছোঁ মুকলি বিহুৰ বাকৰিত ভিতৰ আবেলি। আমি এইবাৰ 2 বজাত আৰম্ভ কৰি নিশা 9:30 বজাত সকলোবিলাক কাৰ্যসূচী সমাপ্ত এটা সিদ্ধান্ত লৈ আমি আৰম্ভ কৰিছোঁ। মুকলি বিহুৰ বাকৰি ভিতৰ আবেলি অনুষ্ঠানত আমি 4 গৰাকীকৈ সন্মানীয় কণ্ঠশিল্পী আমি আমন্ত্ৰণ জনাইছোঁ। 4টাকৈ বিহু দল আমি অসমৰ বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ অঞ্চলৰ 35জনকৈ কৃতি ছাত্ৰ ছাত্ৰীক মেট্ৰিকৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰলৈকে আমি সম্বৰ্ধনা জনোৱাৰ প্ৰয়াস কৰিছোঁ আৰু তেওঁলোকক সম্বৰ্ধনা জনাম। ৰাইজৰ সহায় সহযোগিতা আপোনালোকে নিশ্চয় পৰিলক্ষিত কৰিছে যে মুকলি বিহুৰ অনুষ্ঠানত আমাৰ ইয়াতকৈ হয়তো যথেষ্ট দৰ্শকৰ কম সমাগম হৈছে, কিন্তু আমাৰ ইয়াত দৰ্শকৰ সমাগম আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ ৰাইজৰ সহযোগিতা সদায় আছে, সদায় থাকিব, অখণ্ড থাকিব।